নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ পৰা আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হয় আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হয় যাতে আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। এই চেনেলত আমি এডিআৰই তথা আসাম গভৰ্ণমেণ্ট ৰিলেটেড বিভিন্ন ধৰণৰ আহিবলগীয়া কোৱেশ্চনবিলাক আমি ডিসকাস কৰোঁ। আজিৰ ভিডিঅ'টো যোৱা বছৰ আহি যোৱা এডিআৰই কেইটামান কোৱেশ্চনৰ ওপৰত বেছ কৰি বনোৱা হৈছে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে আপোনালোকে এটা আইডিয়া পাই যায় যে এই বছৰৰ আমাৰ এডিআৰই কোৱেশ্চন কেনেকুৱা হ'ব পাৰে। সো প্ৰথম কোৱেশ্চনটো কি দিলে আমাৰ ইয়াতে এটা কি দিলে ইয়াৰ আমাৰ এটো মান ওলাব লাগে হয় নে নহয়। সো বেসিক্যালি আমাৰ কিমান হৈ যাব এটো 1 into -1 into 1 সো আমি কিমান পালো 1 ওকে। আৰু যেহেতু আমাৰ কি হ'ব মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে अगेन মাইনাসে থাকিব ঠিক আছে। তেনেদৰে আকৌ আমাক পিছত আকৌ কি দিলে আকৌ মাইনাস দিলে হয়। এতিয়া আকৌ কিমান হ'ব আকৌ আমাৰ এটো কি হৈ যাব প্লাস মাইনাসে মাইনাসে কি হৈ যাব প্লাস আকৌ মাইনাস আকৌ প্লাস তো আমাৰ কি হৈ যাব প্লাস 1 ওকে। সো এতিয়া আমি কি পাম -1 আৰু প্লাসে মাইনাসে কি পাম আকৌ আমি -1 এ পাম। সো -1 মাইনাসে মাইনাসে কি হৈ যায় আমাৰ প্লাস হৈ যায়। সো কি হ'ব 2 আৰু দুটাৰ আগত কি আছে মাইনাস সো মাইনাস চিন আহি যাব। সো অপশন নাম্বার এ কি হ'ব আমাৰ কারেক্ট आंसर ঠিক আছে। পিছৰ কোৱেশ্চনটো চাও। পিছৰ কোৱেশ্চনটো কি দিছে এটা পাখা গুটিৰ 6টা পিঠিত ক্ৰমান্বয়ে 1 1 2 2 4 4 চিহ্নিত কৰি থোৱা আছে। আচ্ছা আমাৰ এটা এনেকৈ কি হ'ব ধৰিলো আমাৰ এনেকৈ এটা কি আছে ডাইস আছে। তো এটো ডাইসৰ কি আছে বিভিন্ন পিঠি বিলাকত বিভিন্ন নাম্বাৰ দি ৰাখা হৈছে হয়। এনেকৈ আমাৰ এটা ডাইস আছে ডাইসৰ বিভিন্ন পিঠি বিলাকক ধৰ আমি ইয়াতে 1 দি ৰাখিছো ইয়াতে 1 তেনেকৈ আকৌ কি দি ৰাখিছে আমাৰ 2 2 তেনেকৈ দি ৰাখিছে। তো কি কৈছে পাখা গুটিটো এবাৰ প্ৰক্ষেপ কৰিলে মানে যদি আমি এটো এবাৰ প্ৰক্ষেপ কৰো দুই চিহ্নটো ওপৰমুৱাকৈ পোৱাৰ সম্ভাৱিতা কিমান ঠিক আছে। তো আমাৰ কি হয় ফৰ্মুলা আমাৰ কি হ'ব সম্ভাৱিতা ওলাব দিছে হয় না নহয়। সো সম্ভাৱিতাটো আমাৰ কি হ'ব আমি কিহেদি ডিভাইড কৰিব লাগে টোটাল সারফেস ঠিক আছে। আমি কিহেদি ডিভাইড কৰিম ওপৰত আমাৰ কি হ'ব নাম্বাৰ অফ পসিবিলিটিজ কি নাম্বাৰ অফ পসিবিলিটিজ ওকে number of possibilities divided by কি হ'ব আমাৰ total number of surface ওকে কি হ'ব total number of surface। তো total number of surface আমাৰ কিমান আছে একচুয়ালি total number of আমাৰ surface দিয়া আছে 6 কি দিয়া আছে 6 আৰু ওপৰত আমাৰ কি আছে নাম্বাৰ অফ পসিবিলিটিজ তো 2 পৰাৰ সম্ভাৱিতা কিমান থাকিব যেহেতু দুটা 2 তো সেইবে কি হ'ব 2 এ আমি যেটো শর্ট কৰি দিম কাটি দিম তে কি যাব ওপৰত 2 এ দি গল এবাৰ আৰু তলত কিমান গল আমাৰ 3 সো আমাৰ आंसर কি হৈ গল 1/3 সো অপশন কি হ'ব বি আমাৰ কারেক্ট आंसर হ'ব। পিছৰ কোৱেশ্চনটো চাও। পিছৰ কোৱেশ্চনটো আমাক কি দিলে যদি a = b হয় আৰু a = 3 হয় সো ইয়াৰ পৰা আমি কি গম পাম যে a = b ইকুৱেল কিমান হৈ যাব আমাৰ 3 হলে আমাৰ কি ওলাব লাগে এটোৰ মান আমি ওলাব লাগে ওকে। সো ভেৰি ইজি হয় প্ৰথমতে আমি মান কি কৰো ভ্যালু বিলাক নবহাও জাস্ট আমি প্ৰথমতে কি কাটিব পাৰো হেখিনি আমি কাটি লম ঠিক আছে। সো আমাৰ সোয়া এটো যোনটো আমাৰ দিছে গুটে এটো ফাৰ্স্টৰ এটো a b স্কয়াৰ আৰু হোল স্কয়াৰ দি দিছে হয় না নহয়। সো আমাৰ কি হৈ যাব a স্কয়াৰ ইনটু কিমান হৈ যাব আমাৰ b টু দি পাৱাৰ কিমান হ'ব এতিয়া 4 কাৰণ আমি আগতে যে ক্লাস কৰিছো তাতে আমি গম পাও যে পাৱাৰ বিলাক আমাৰ কি হৈ যায় ইনটু হৈ যায় ইনটু কি হ'ব আমাৰ 3 টু দি পাৱাৰ 4 3 টু দি পাৱাৰ 4 মানে কিমান আমাৰ 81 হয় না নহয় 3 টু দি পাৱাৰ 4 মানে কিমান আমাৰ 81 ইনটু a টু দি পাৱাৰ 4 আকো পালো হয় না নহয় আকো কি পালো আমি b টু দি পাৱাৰ 4 কিমান পালো b টু দি পাৱাৰ 4 ওকে। তলত আমাৰ কি দিয়া আছে এতিয়া 9 ইনটু 9 ওকে আৰু এতে কি হ'ব আমাৰ a টু দি পাৱাৰ 6 কি হৈ যাব a টু দি পাৱাৰ 6 আৰু কি হৈ যাব আমাৰ b টু দি পাৱাৰ 6 কি পাই গলাম b টু দি পাৱাৰ 6 ঠিক আছে। সো আমাৰ ফাৰ্স্টতে কি যাব এটো 9 9
আৰু 81 কি গ'ল আমি কাটি দিলোঁ ওকে এতিয়া আমি কি কৰিম এ বিলাকক একেলগ কৰিম আৰু বি বিলাকক একেলগ কৰিম হ'ব সো আমাৰ কি হৈ যাব এ স্কয়াৰ ইনটু কি হ'ব আমাৰ a to the power 4 ঠিক আছে a to the power 4 এটা আমি একেলগে ৰাখিলো ইনটু কি আমাৰ b to the power 4 আৰু কিমান ইনটু b to the power 4 ঠিক আছে আমি এইখিনি একেলগ কৰিলো আকৌ তলত আমাৰ কি হ'ব a to the power 6 আৰু কি হৈ যাব b to the power 6 ঠিক আছে সো এতিয়া আমাৰ কি হৈ যাব ইয়াতে a to the power কিমান হৈ যাব 6 আৰু কি হৈ যাব b into b to the power 8 b to the power 8 হ'ব ওকে কিয় কাৰণ আমাৰ পাৱাৰ বিলাক কি হয় যোগ হৈ যায় ইনটু হৈ থাকিলে আৰু কি তলত কি হ'ব a to the power 6 আৰু ইনটু কি হ'ব আমাৰ b to the power 6 সো a to the power 6 আৰু a to the power 6 আমাৰ কি হ'ল কাটা গ'ল সো এতিয়া আমাৰ কি হ'ব যে b to the power 8 minus 6 হ'ব কাৰণ কি আছে ডিভাইড হৈ আছে সো আমি কি পালো b স্কয়াৰ এটা b আমি কিমান পাইছিলো পৰত ইয়াতে কিমান পাইছিলো 3 সো আমাৰ কি হৈ যাব 3 স্কয়াৰ কি হৈ যাব 3 স্কয়াৰ সো 3 স্কয়াৰ মানে কিমান আমাৰ 9 সো অপচন কি হৈ যাব আমাৰ এ কারেক্ট आंसर হৈ যাব যে आंसर কি 9 ওকে পিছৰ কোৱেশ্চনটো চাও পিছৰ কোৱেশ্চনটো আমাক কি দিলে শতকৰা বছৰি 5% সৰল সুতত মনুজে 6000 টকা ধাৰ ললে মানে আমাৰ ৰেট অফ ইন্টারেস্ট আমাৰ কিমান দি দিছে ৰেট অফ ইন্টারেস্ট যদি আমি কও তেতিয়া হল আমাৰ কিমান দিছে 5% ওকে আৰু টাইম আমাৰ কিমান দিছিল কি এতিয়া দিয়া নাই ব্ৰ এক মাহৰ মূৰত আচ্ছা এমাহৰ মূৰত পৰিশোধ কৰাৰ সিদ্ধান্ত লয় মানে কি কৈছে আমাৰ মনুজে আমাৰ 6000 रुपीस লৈছিল ঠিক আছে এক বছৰৰ কাৰণে 5% ইন্টারেস্টত কিন্তু তেও কি কইলে এক মাহ যোৱাৰ পিছতে তে কি ভাবিলে যে মই এখিনি টকা ঘুৰাই দি দিম সো আমাৰ কি উলাব লাগে যে টোটাল কিমান ধন তেও পৰিশোধ কৰিব লাগিব ওকে সো আমি ফাৰ্স্টত খুদটো উলাই লম হ'ব ঠিক আছে দেন আমি কি পাই যাম খুদটো যেতিয়া আমি এই প্ৰিন্সিপালৰ লগত ইনটু কৰি দিম প্লাস কৰি দিম তেতিয়া আমি কি পাই যাম টোটাল amount payable যোনটো থাকিব আমি হেতু পাই যাম ওকে সো আমাৰ কি হ'ব এতিয়া হি টোটাল কিমান টকা দিব লাগিব সোৱা মূলধন কিমান আছিল আমাৰ 6000 কিমান আছিল 6000 হয় মানে প্ৰিন্সিপাল তাৰপিছত কি আছিল আমাৰ ৰেট কিমান আছিল আমাৰ 5 কিমান আছিল আমাৰ 5 আৰু ডিভাইডেড বাই কিমান আমাৰ 100 কিমান 100 হৈ যাব ওকে ইনটু আমাৰ কিমান হৈ যাব এটা টাইমটো আমাৰ কিমান দিছে এক মাহতে হি দি দিব তো কি হৈ যাব 1/12 হৈ গল একাৰণে কি হৈ গল আমাৰ 1/12 ওকে 1/12 কি হৈ গল কাৰণ ইয়াতে কি দিছে তো এমাহৰ মূৰতে ঘুৰাই দিব সো 1/12 টাইম এতিয়া 00 আমি কি কইলো কাটি দিলো হ'ব 12 এদি আমি এটো কি কৰিম 60 কিমান বাৰ পালো আমি 5 কিমান পালো আমি 5 সব 5 যে আমাৰ কিমান হৈ গল 25 কিমান পাই গলো আমি 25 এটো আমাৰ কি পাই গলো আমি ইন্টারেস্ট কিমান পাই গলো 25 रुपीस পাই গলো হয় না ইন্টারেস্ট আমি কিমান পাই গলো 25 এতিয়া আমাৰ এমাউন্ট কি হ'ব এমাউন্ট যোনটো হ'ব এটো আমি কিমান ঘুৰাই দিব লাগিব প্ৰিন্সিপাল প্লাস কিমান ইন্টারেস্ট প্ৰিন্সিপাল প্লাস কি হ'ব আমাৰ ইন্টারেস্ট সো প্ৰিন্সিপাল তাৰ লগত আমি কি কৰিব লাগিব ইন্টারেস্টটো প্লাস কৰি দিব লাগিব হয় সো ইন্টারেস্ট যেতিয়া আমি প্লাস কৰি দিম সো আমি কিমান পাই যাম প্ৰিন্সিপাল আমাৰ কিমান আছিল 6000 প্লাস কিমান আমাৰ 25 হয় না সো এটা আমি প্লাস কৰি আমি কিমান পাই যাম 6025 6025 টকা সো অপশন নাম্বার কি হৈ যাব আমাৰ ডি কারেক্ট হ'ব ঠিক আছে হোপ তোমালোকে বুজি পালা পিছৰ কোৱেশ্চনটো চাই লও পিছৰ কোৱেশ্চনটো আমাক কি দিলে যে যদি a greater than b হয় আৰু a ও কি হয় আমাৰ 0 পৰা ডাঙৰ b ও 0 পৰা ডাঙৰ তেন্তে তলৰ কোনটি উক্তি তলৰ কোনটো স্টেটমেন্ট আমাৰ সঁচা হ'ব ঠিক আছে যেহেতু আমাৰ কি দিছে a আমাৰ কি হয় b ৰ পৰা ডাঙৰ সো মাইনাসত কি হ'ব আমাৰ কেবা আমাৰ মাইনাসত কি হ'ব আমি প্ৰথমটো আমাৰ কি হৈ যাব সঁচা হৈ যাব কাৰণ যদি আমাৰ a টো প্লাসত কি হয় b ৰ পৰা ডাঙৰ হয় যেতিয়া আমাৰ নেগেটিভত হ'ব তেতিয়া আমাৰ কি হৈ যাব b টো আমাৰ কি থাকিব ডাঙৰ হৈ যাব ঠিক আছে এটো আমাৰ কি হৈ যাব অপচন কি বি গলত হ'ব আমাৰ মাইনাসৰ নাম্বাৰ কেতিয়াও আমাৰ প্লাসৰ নাম্বাৰ পৰা কি নহয় ডাঙৰ নহয় ভুল হ'ব আৰু সি টো আমাৰ এটো কি হ'ব মাইনাসৰ নাম্বাৰ কেতিয়াও আমাৰ
প্লাছ পজিটিভ নাম্বাৰ পৰা ডাঙৰ নহয় চ' অপশ্যন এ কি হ'ব আমাৰ কাৰেক্ট হ'ব কাৰণ যেতিয়া আমি দুটা সংখ্যা ল'লোঁ মাইন ল'লোঁ 2 আৰু 3 ধৰিলোঁ a 3 আৰু b 2 হয় নে নহয় চ' আমি এনেকুৱাকৈ লিখিব পাৰিম যে a is 3 is greater than 2 কিন্তু যেতিয়া আমাৰ মাইনাছত হয় মাইনাছ মানে কি আমাৰ ধাৰ চ' এতিয়া আমি কি গম পাম যে এই 2 যাৰ ধাৰ আছে মানে 2 টকা যাৰ ধাৰ আছে তেওঁ 3 টকা ধাৰ থকা জনতকৈ বেছি ধনী হয় নে নহয় চ' আমাৰ কি হৈ যাব অপশ্যন এ টো কাৰেক্ট হৈ যাব ঠিক আছে আজি আমি টোটাল 5টা কোৱেশ্চন ডিসকাস কৰিলোঁ প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা আৰু এনেদৰে আমি কোৱেশ্চনবিলাক ডিসকাস কৰি গৈ থাকিম চ' সেইবাবে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা যে ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থকা আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক থেংক ইউ কোৱা হ'ল আৰু এনেদৰে সাপোৰ্ট কৰি থাকিবা ঠিক আছে যাতে আমি মোটিভেশ্যন পাই এনেদৰে ভিডিঅ'বিলাক বনাই থাকিব ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা ঠিক আছে থেংক ইউ